আশা আৰু ঘূৰাই বিচৰা আশা। আপোনালোকে জীৱনত কেতিয়াবা কোব খাইছে, কোনোবাই শিলগুটি ধৰিছে, দাড়ি কাটোতে কথা কৈছে। লগতে মাহঁতক কৈছোঁ, যাৰ ঘৰত গাভৰু ছোৱালী আছে, গুড টাচ বেড টাচ শিকাব। হে জয় জয় যদুকুলম তিলক মুৰাৰী, সন্দিলা ভূমিৰ ভাৰ দৈত্য কসংহৰি, ভকত বৎসল মধুসূদন গোবিন্দ, প্ৰদক্ষিণ নমো তব পদয়ৰ বিন্দ। এই সুৰতৰু সমজাৰ চৰণ দূতয়, শনিধি মাত্ৰকে ভক্তি মুকুতি পাৱয়। ঈশ্বৰক প্ৰণিপাত জনাইছে এইবুলি যে জয় জয় যদুকুলত তিলক মুৰাৰী। বংশক যিজনে অলংকৃত কৰে, বংশলৈকে যিয়ে সন্মান কৰি আনে, তাক বংশৰ তিলক বুলি কয়। আৰু যিয়ে বেয়া কাম কৰি নিজৰ বংশৰ মুখত ছাই খানে, তেওঁ কি বুলি কয় বাৰু? কুলাংগাৰ। কুল মানে এটা বংশ, এঙাৰ মানে ছাই। যে বংশক লাজত পেলায়, বংশৰ নাক কাণ কাটে, তাক কি বুলি কয়? কুলাংগাৰ। কিন্তু কৃষ্ণই দাদা বলৰামৰ সৈতে এনেবোৰ কাৰ্য কৰিলে, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা হোৱাৰ উপৰিও দুষ্টক দমন কৰিলে, শান্তক পালন কৰিলে, আৰু তেওঁ যি কৰ্মৰে পৃথিৱীৰ ভাৰসাম্য ভগৱন্ত ৰক্ষা কৰে, সেই কৰ্মকে কি বুলি কয় বাৰু? লীলা। ঈশ্বৰৰ সেই কৰ্মক লীলা বুলি কয়, যি কৰ্মৰ জৰিয়তে দুষ্টক দমন কৰে, শান্তক পালন কৰে, সকলোকে আহ্লাদিত কৰে, ৰমণ কৰে, ৰোমাঞ্চিত কৰে, আৰু তেওঁৰ প্ৰতি আকৰ্ষিত কৰে, লগতে বসুমতীৰ ভাৰসাম্য ৰক্ষা কৰে। সেই কৰ্মই হ'ল কি? লীলা। অকণমান আগতে উদ্বোধনী ভাষণত আমি কি শুনিছোঁ? পৰিত্ৰাণে সাধূনাম বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। কৃষ্ণই অৰ্জুনক কৈছে, সাধুসকলক পৰিত্ৰাণ দিবলৈ, বসুমতীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ, দুষ্টক দমন কৰিবলৈ, শান্তক পালন কৰিবলৈ মই বাৰে বাৰে পৃথিৱীলৈ আহোঁ। যেতিয়াই যেতিয়াই অধৰ্মৰ উত্থান হয়, অধৰ্মৰ প্ৰাবল্য হয়, অধৰ্মক নাশ কৰিবলৈ, বসুমতীৰ ভাৰসাম্য ৰাখিবলৈ, দুষ্টক দমন কৰিবলৈ, শান্তক পালন কৰিবলৈ ভগৱন্তই অৱতৰণ কৰে। কোৱা নাই জানো মোৰ কথা? এই পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে তেখেতে আহিছে। সুৰতৰু সমজাৰ চৰণ দুটাই সন্নিধি মাত্ৰকে ভক্তি মুকুতি পাৱয়। সুৰতৰু মানে কল্পতৰু। কল্পতৰু মানে কি? যাক যিয়েই বাঞ্ছা কৰে তাৰেই প্ৰাপ্তি ঘটে। অৰ্থাৎ যি বিচাৰে সেয়া য'ৰ পৰা পায়, তাকে কল্পতৰু বুলি কয়। আজিকালি মোবাইলটোত যেনেকৈ গুগল অন কৰাৰ লগে লগেই আপোনালোকে জানিবলগীয়া বস্তু বিচাৰি পাব। এজন ভকতে উদ্ধৱৰ দেউতাক কোন বুলি পেলাই 10জন ভকতক সুধিছে, কিন্তু তেওঁ সৰুৰ পৰা উত্তৰ নাপালে। শেষত আমি ক'লোঁ গুগলত চাৰ্চ কৰক। গুগলত চাৰ্চ কৰাৰ লগে লগে ওলাই আহিল উদ্ধৱৰ পিতৃৰ নাম দেৱভাগ, বিষ্ণু পুৰাণ আৰু হৰিবংশ পুৰাণৰ মতে। দ্বিতীয় নাম সত্য, আৰু তৃতীয় নাম নন্দ ৰজাই দিয়া উপগোপ। অতি গোপন কথাবোৰ উদ্ধৱৰ পিতৃয়ে জানিছিল কাৰণে উদ্ধৱৰ পিতৃ দেৱভাগৰ তৃতীয় নাম হ'ল উপগোপ। সেইকাৰণে ভাগৱতত উদ্ধৱৰ দ্বিতীয় নাম হ'ল উপগোপতনয়। এতিয়া গুগলেই কল্পতৰুৰ নিচিনা নহ'ল জানো আমাৰ? গতিকে কোন বাৰু সেইজন? কোন বাৰু? অৰ্থাৎ আপোনাৰ ঘৰলৈ অহা ভকতজন, এগৰাকী বুঢ়া ভকত আহিছে, তেওঁ কোনখন সত্ৰৰ, কোনখন সমাজৰ, সেয়া নুসুধিব। তেওঁৰ বয়স কিমান নুসুধিব। সেই বুঢ়া মানুহজনৰ উপাধি হাজৰিকা, শৰ্মা, গোস্বামী নুসুধিব। কি কৰিব? আপোনালোকৰ ঘৰে ঘৰে থাপনা এখন আছে, কোনোবা হৰিদেৱীয়া, কোনোবা দামোদৰীয়া, কোনোবা শংকৰীয়া, কোনোবা অনুকূল, কোনোবা কৃষ্ণগুৰু। মোৰ আপত্তি কৰিবলগীয়া কাৰণে, কিন্তু থাপনাখনত আপুনি বন্তি গছ কেনেকৈ জ্বলাব? আপোনালোকৰ ঘৰলৈ যেতিয়া অতিথি এজন আহে, বুঢ়া অতিথি,
আপোনালোকে গম পাইছে না ভকত বা বৈষ্ণৱ বুলি তেওঁৰ জাতি নুসুধিব উপাধি নুসুধিব তেওঁৰ বয়স নুসুধিব কোনখন সত্ৰ তাকো সোধা নাই কিন্তু কি আছে আপোনালোকৰ ঘৰে ঘৰে এখন এখন থাপনা আছে আপোনালোকে চাকি গছ জ্বলাব লাগে জ্বলাই মচিব লাগে মচে এইবাৰ সুযোগটো লওক কি বুলি কৈছে চাকি গছটো মই জ্বলাওঁতে কি বুলি ক'ম খলিতাডালনো কি তেলখিনি দিওঁতে কি বুলি ক'ম নামঘৰটো মচোঁতে মই কি বুলি ক'ম নামঘৰৰ দৰ্জাখন খোলোতে কি বুলি ক'ম যেনেকৈ ইয়াতে মোক আসন এখন দিছে ভাগৱত পাঠ কৰোঁতে হওক গীতা পাঠ কৰোঁতে হওক বা মই নামষাৰ গাম নামষাৰ গোৱাৰ আগমুহূৰ্তত মই আসনখনত বহোঁতে কি বুলি নাম ল'ম পাঠত বহোঁতে মই কি বুলি ক'ম এই কথাখিনি ঘৰলৈ অহা সেই ভকতজনক সুধিব কিন্তু ভকতজনৰ উপাধি কি জাতি কি কিমান দূৰ নুসুধিব যদি আপোনাৰ খাদ্য আছে জা জলপান যোগান ধৰক তেওঁ যদি ভোকত আহিছে এমুঠি ভাত দিয়ক ৰুটি এখন দিয়ক যদি পিয়াহত আহিছে এটুপি পানী দিয়ক কাৰণ ভোকৰ ভাতমুঠি আৰু পিয়াহৰ পানী টুপিৰ জাত নাই দেই এই কৰোণাৰ সময়ত কি কি পানী খালে মই নকওঁ গতিকে এই কথা মই কোৱা নাই সন্ত কবিৰে কৈছে কি বুলি কৈছে জাতি ন পুষ্য সাধু কি পুছ লিজিয়ে জ্ঞান মূল কালত তলৱাৰ কি পাৰে ৰহনে তো জ্ঞান অৰ্থাৎ ঘৰলৈ অহা অতিথিজন দেৱতা কোনে কৈছে মই কোৱা নাই তৈতৰি উপনিষদত লিখিছে পিতৃ দেৱভৱ গোস্বামী ছাৰ মোৰ দেউতা গতিকে এওঁ মোৰ দেউতা মাতৃ দেৱভৱ যিগৰাকী আয়ে মোক এই পৃথিৱীলৈ আনিছে তেওঁৱেই দেৱতা সেই মাতৃ মোক অকলে আনিছে নেকি যাৰ জৰিয়তে মোক পৃথিৱীত আনিছে দেউতা দেৱতা শব্দৰ পৰা দেউতা হৈছে গতিকে তেওঁ দেৱতা পিতৃ দেৱভৱ মাতৃ দেৱভৱ অতিথি দেৱভৱ আচাৰ্য দেৱ অতিথি মানে কি বাৰু অতিথি আৰু আলহী কিন্তু একে নহয় যি জোঁৱাইক বিহুত এমুঠি জলপান ল'বলৈ শহুৰে আৰু শাহুৱে নিমন্ত্ৰণ দিছে তেওঁ আলহী উপায়ো ছোৱালীক লৈ সাত বিহুৰ আগত এদিন আহিবা প্ৰথম দিনাখন বাৰু তোমালোকৰ ঘৰতো অনুষ্ঠান আছে নাহিনো কথা নাই কিন্তু যাক নিমন্ত্ৰণ দিয়া হয় তেওঁৰ নাম আলহী এয়া অসমীয়া শব্দ গেপ এটা দিয়ক লহি তাৰমানে ৱেলকাম আহা লহি এমুঠি ল'বৰ বাবে যাক নিমন্ত্ৰণ দিয়ে অৰ্থাৎ নিমন্ত্ৰিতজনক আলহী বুলি কয় আৰু যাৰ দিন বাৰ তিথি নাই আউসী অমাৱস্যা পূৰ্ণিমা নাই মাজৰাতিও আহিব পাৰে যি খবৰ নিদিয়াকৈ হঠাতে আহি ওলায় আমাৰ ছাৰে যেনেকৈ ডিপাৰ্টমেণ্টত মাজে মাজে ছাডেন ভিজিট দিয়ে নোকোৱাকৈ যে কি কৰি আছে চাবৰ কাৰণে দেই গতিকে যি ছাডেন ভিজিট দিয়ে তাকে অতিথি বুলি কয় কিন্তু অতিথি দেৱ বুলি ভৱ বুলি কৈছে গতিকে সেই ঘৰলৈ অহা অতিথিজনক আপুনি নজনা কথাখিনি সুধিব কিন্তু তেওঁৰ উপাধি কি নুসুধিব জাতি নপুছে সাধু কি পুছ লিজিয়ে জ্ঞান মূল কালত তলৱাৰ কি পাৰে ৰহনে তো জ্ঞান অৰ্থাৎ তৰোৱালখন ধৰিব পৰা হয়নে নহয় তৰোৱালখনৰ ধাৰ আৰু মুগ্ৰা আছেনে নাই চাব এজন বীৰে তৰোৱালখনৰ কি চায় ধাৰ তাৰমানে গতিটোতো ঠিকেই আছে ধাৰ আছেনে নাই কটা যাবনে নাযায় লগতে মুঠিটোৰ তলত গাঁঠি এটা থাকে আৰু সেই গাঁঠিটোৰ নাম কি জানেনে এনেকৈ টোপ এটা থাকে তৰোৱালখন একে তলত তাৰ নাম হ'ল মুগ্ৰা এটা ধূপ নাই জানো মুগ্ৰা গতিকে মুগ্ৰাটো যদি নাথাকে তৰোৱালখন কিন্তু হাতৰ পৰা ওলাই যাব কিন্তু এই তৰোৱালখন যে সোমাই থওঁ সাপৰটো সেয়া কাঠৰ নে সোণৰ ঈশ্বৰৰ চৰণ যেনে আৰু ঘৰলৈ আহা অতিথি ভকতজন তেনে যাৰ পৰা আপোনালোকে শিকিবলগীয়া জানিবলগীয়া বহুত কথা আছে দেই গতিকে এটাই কথা মনত ৰাখিব সদায় শিক্ষাৰ শেষ নাই আৰু একেবাৰে প্ৰথম গুৰু কোন বাৰু পিতৃ মাতৃ সেইকাৰণে আদি গুৰু বুলি কয় মা দেউতা ককা আইতা কাপোৰ পিন্ধিবলৈ সম্বন্ধ শিকাবলৈ কোনে শিকালে মা আৰু দেউতাই সেইকাৰণে আদি গুৰু পিতৃ মাতৃ তাৰপিছত 100জন গুৰু পাইছোঁ হাত গুৰু বাট গুৰু শিক্ষাগুৰু দীক্ষাগুৰু শৰণ গুৰু ভজন গুৰু কিন্তু 101 নম্বৰ গুৰুজন কোন তেওঁৰ কিন্তু হাতো নাই ভৰিও নাই কোন বাৰু সময় টাইম ইজ দ্য আল্টিমেট টিচাৰ অফ দ্য হিউমেন বিংছ দেই গতিকে সময়ে হ'ল মানুহৰ শেষৰজন গুৰু সেইকাৰণে প্ৰহ্লাদ আহ্লাদ সহ্লাদ অনুহ্লাদ লাডত কেনেকৈ ভাল হ'ব সেই কথা শুক্ৰাচাৰ্যৰ পুত্ৰ সন্দা আৰু অমৰ কয় হিৰণ্যকশিপুক কৈছে বৰুণৰ পাকে বান্ধি থৈও কতকাল আপুনি স্বভাৱ আপুনি বয়স হ'লে বুদ্ধি হইব ভাল
বৰুণ মানে জিভাখন। এটা সন্তানে ল'ৰাই হওক বা ছোৱালী হওক কি ক'ব লাগে কি ক'ব নালাগে, ডাঙৰৰ লগত কেনেকৈ ক'ব লাগে, সমানৰ লগত কেনেকৈ কথা ক'ব লাগে, সৰুৰ লগত কেনেকৈ, অৰ্থাৎ স্থান কাল পাত্ৰ ভেদে কথা ক'বলৈ যেতিয়া শিকিব সি নিজে নিজেই নিয়ন্ত্ৰণ হ'ব, নহ'ব জানো? সেইকাৰণে কি বুলি ক'লে, বৰুণৰ পাশে বান্ধি থৈও কতকাল, আপুনি বয়স হ'লে বুদ্ধি আহিব ভাল। আজিৰ চঞ্চল ল'ৰাটো, আজিৰ চঞ্চল ছোৱালীজনী বিয়াৰ পাছত বা MA পাছ কৰাৰ পাছত বা চাকৰি এটাত হোৱাৰ পাছত বা ভালকৈ ব্যৱসায় হোৱাৰ পাছত ইমান গহীন হৈ যাব, আপুনি ভাবিব এই অমুক নে? কিয় কাৰণে? কোনে কৰিব? সময়ে সময়ে দেই। কিন্তু প্ৰথম কঠীয়াতলি কোনখন? ঘৰখন। হোম ইজ দ্য প্ৰাইমেৰী ক্ৰপ ফিল্ড অফ দ্য এডুকেশ্যন। ঘৰখনে শিক্ষাৰ কঠীয়াতলি। সেইডাল গছ ধুমুহাত বাগৰি পৰে যিজোপা গছৰ গুৰিত মাটি নাথাকে। যিখন ঘৰে সন্তানক সংস্কাৰ দিয়া নাই, সংস্কাৰ কেইবিধ? 4বিধ। কি কি? বেদাচাৰ, দেখাচাৰ, সদাচাৰ আৰু কি? লোকাচাৰ। বেদাচাৰ দিব নোৱাৰিবও পাৰে। আমিতো প্ৰত্যেকে ব্ৰাহ্মণ নহয়। ব্ৰাহ্মণসকলে বেদ মানে আৰু ব্ৰাহ্মণসকলে 16টা সংস্কাৰ, গৰ্ভধানৰ পৰা একদম শ্ৰাদ্ধপিণ্ডলৈকে 16টা সংস্কাৰ ব্ৰাহ্মণৰ ঘৰত পাব। কিন্তু আমিতো সকলো ব্ৰাহ্মণ নহয়, আমি ইয়াততো সকলো লগুণ থকা মানুহ নহয়। গতিকে বেদাচাৰ শিকাব নোৱাৰিবও পাৰে। টাউনৰ ল'ৰা ছোৱালী লোকাচাৰ নাজানিব পাৰে। এতিয়া আমাৰ বড়ো গাঁওবিলাকত, এই বজালী অঞ্চলতে ৰাতি যদি 2টা বজাত, 1টা বজাত, 12টা বজাত উৰুলি দিয়ে, আপুনি গম পাব লাগিব সেইখন ঘৰত এটা ল'ৰা কেঁচুৱা জন্ম হৈছে। আমাৰ ঘৰৰ ডাঙৰ মানুহজনে ক'ব, হিঞ্জাও জগাৰ হগুন, ৰাইজ পূৰা যায় হগুন। হিঞ্জা মানে আইসকল, আইসকলে উৰুলি দিয়ক আৰু মতা মানুহবিলাকে হৰিধেনি কৰক। তাৰমানে তাত ল'ৰা কেঁচুৱা এটা জন্ম হৈছে। কিন্তু যদি ছোৱালী কেঁচুৱা জন্ম হয়, ঢেঁকীটোত ঢেংকুৰুচ কৰিব, তাত ধান আৰু চাউল নোহোৱাকৈ খুবলিটোত ঢেঁকীথোৰা পাতিব, তেতিয়া গম পাব ছোৱালী জন্ম। ক'ত বাৰু? গাঁৱত। টাউনৰ ল'ৰা ছোৱালী লোকাচাৰ নাজানিব পাৰে, কিন্তু সদাচাৰ শিকাবই। সদাচাৰ কি? জ্যেষ্ঠক শ্ৰদ্ধা, চৰণ স্পৰ্শ, সমানত মিত্ৰতা, কনিষ্ঠক মৰম আৰু লগতে চেনেহ, অজ্ঞক কৰোণা, বিপক্ষত ক্ষমা। এয়া হ'ল সংস্কাৰ। গছ এজোপাৰ গুৰিত যেতিয়া মাটি থাকে, গছডালৰ শিপাই যেতিয়া মাটিত খামুচি ধৰে, হাজাৰ ধুমুহা আহিলেও সেই গছজোপা বাগৰি নপৰে। অৰ্থাৎ সংস্কাৰ ডাঙৰ কথা। আৰু তাকেই শাস্ত্ৰই কি বুলি কৈছেগে? মৈত্ৰী কৰুণা মুদিতা সুখা দুখা উপেক্ষানম ভাৱানাথ চিত্ত প্ৰসাদানম। কাৰ লগত মিত্ৰতা কৰিম, কাক দয়া কৰিম আৰু কাক এৰাই চলিম, ইয়াতে যিমান মা আছে, মই প্ৰত্যেকে কৈছোঁ দেই, মই গুৱাহাটীত থাকোঁ, জুবিন গাৰ্গৰ ঠাইত খাই মায়ানগৰী গুৱাহাটীত থাকোঁ। গতিকে আপোনালোকে যদি ছোৱালী পঢ়ুৱাবলৈ পঠাইছে গুৱাহাটীত, ল'ৰাক যদি পঢ়িবলৈ পঠাইছে, অনুগ্ৰহ কৰি আপোনালোকে অকণমান চকু কাণ দিব আৰু এই কথাকেই শিকাব। কি শিকাইছে? মৈত্ৰী কৰুণা মুদিতা। কাৰ লগত মিত্ৰতা কৰিব, বন্ধুত্ব কৰিব, হয়নে? কৰুণা, যিজন মানসিকভাৱে আঘাত পাইছে, যিয়ে শাৰীৰিকভাৱে আঘাত পাইছে, তেওঁক দয়া কৰিব। মুদিতা, কাক এৰাই চলিব, যিজন লম্পট, যিজন মদাহী, যিজন খুৰাপাহী, যিজন কপটী, যিজন ক্ৰোধী, যাৰ লালসা আছে, যাৰ কুৎসিত চিন্তা, সেইজনক এৰাই চলিব। লগতে মাহঁতক কৈছোঁ, যাৰ ঘৰত গাভৰু ছোৱালী আছে, গুড টাচ বেড টাচ শিকাব। স্পৰ্শ কি শিকাব? কাৰণ আজি আপুনি লৈ যোৱা ছোৱালীজনী কালি অকলে স্কুল কলেজলৈকে যাব লাগিব, বাছত হয়তো অকলে যাব লাগিব। তেওঁৰ কাষত যদি কোনোবাই থিয় হৈ হেঁচা মাৰি ধৰিছে, তেওঁ প্ৰতিবাদ কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ ছোৱালীৰ হিতে বিপৰীত হ'ব। গতিকে এই কথা হাজাৰ বছৰ আগতে ঋষিমুনিসকলে কৈ থৈ গৈছে, এষাৰো পেলাই দিব নোৱাৰে এই বাক্য, হয়নে? গতিকে কাৰ লগত মিত্ৰতা কৰিব, কাক দয়া কৰিব, কাক এৰাই চলিব, আপোনালোকে ঘৰখনতেই শিকাব। সেই শংকৰে কহিলা যিটো মন্ত্ৰ মাধৱৰ, তাকে জপ কৰি বসি জলৰ ভিতৰ, অযুত বৎসৰ আছে জলে তপ কৰিম
হে গোবিন্দৰ ৰূপ হৃদি পদ্ম মাজে ধনিম সেহি বেলা মহাৰিষি নাৰদ প্ৰধানম গৈলন্ত প্ৰাচীন বৰ্হিম নৃপতিৰ স্থান। আৰু যি সময়ত শিৱই সুন্দৰ কথাবোৰ পাৰ্বতীৰ আগত কৈ আছিল, ঈশ্বৰৰ মন্ত্ৰবোৰ কেনে, চিৰসত্যবোৰ কেনে, সাধু কেনে, ভক্তি কেনে, ভকত কেনে, সেই সময়তে শিৱই নাৰদক ইংগিত দিলে, অকণমান তুমি আঁতৰি দিয়া, কাৰণ তুমি থাকিলে সকলো কথা মই পাৰ্বতীক ক'ব নোৱাৰোঁ। স্বামীয়ে স্ত্ৰীৰ আগত সকলো কথা কেতিয়া কয়? যেতিয়া তেওঁলোকে নিবিড় অৱস্থাত থাকে। যেতিয়া স্বামী আৰু স্ত্ৰীৰ মাজত কোনো নাথাকে, তেতিয়া তেওঁলোকৰ মাজত স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি থাকে। আৰু মই বাৰে বাৰে কৈ আহিছোঁ, এহাল স্বামী স্ত্ৰীৰ মাজত যেতিয়া ট্ৰাষ্ট এণ্ড ট্ৰেন্সপাৰেঞ্চি, আস্থা বা ভৰসা লগতে স্বচ্ছতা থাকিব, সেই স্বামী স্ত্ৰীৰ মাজত কেতিয়াও বিচ্ছেদ হ'ব নোৱাৰে। আজিকালিৰ সংসাৰ নষ্ট হোৱাৰ মূৰতে এক্সট্ৰা মেৰিটিয়েল এফেয়াৰ্ছ, পৰকীয়া প্ৰেম। সেইবাবে ইয়াত ধুনীয়াকৈ কোৱা হৈছে, কি বুলি কয় যে যেতিয়া স্বামী স্ত্ৰীৰ মাজত আস্থা আৰু ভৰসা, দুইজনে দুইজনৰ মাজত টেবুল ভুকুৱে ক'ব পাৰিব লাগিব, মোৰ মানুহটোৱে তেনে কাম কৰিব নোৱাৰে, লাগিলে মই দুখন কাণ কাটি দিম। তাৰমানে আইগৰাকীৰ স্বামীৰ ওপৰত কিমান ভৰসা থাকিব লাগিব, নহয় জানো? গতিকে সম্পূৰ্ণ ভৰসা থাকিব লাগিব। আৰু কি থাকিব লাগিব? স্বচ্ছতা, কোনো আৰ বেৰ থাকিব নালাগিব। পাৰ্বতীয়ে অলপমান ইতস্তত বোধ কৰাত, হেজিত ফিল কৰাত শিৱই পাৰ্বতীক ক'লে, চিন্তা নকৰিবা। আৰু নাৰদক ইংগিত দিলে, তুমি অকণমান আঁতৰি দিয়াচোন। তেতিয়া নাৰদে কৈছে, আঁতৰি মই ক'ত যাম? তেতিয়া কৈছে, যিজনে এতিয়ালৈকে পৃথিৱীত নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে আটাইতকৈ বেছি হিংসা কৰ্ম কৰিলে, তেওঁক হিংসা কৰ্মৰ পৰা অহিংসালৈকে লৈ আহা। অৰ্থাৎ এইখন পৃথিৱীত নিজৰ মনোকামনা পূৰণ হোৱাৰ কাৰণে আটাইতকৈ বেছি পশু বলি কোনে দিছে? প্ৰাচীন বৰ্হি ৰজাই। কিমান লাখ, কিমান কোটি মানে হৰিণা, ছাগলী, হাঁহ পাৰ বলিছে, তাৰ লেখযোগ নাই। সেইকাৰণে শিৱই কৈছেগৈ, মই পশুপতি, যে মোক কিন্তু পূজা কৰে হেৰিয়ে, প্ৰাচীন বৰ্হিয়ে, মই কিন্তু সন্তুষ্ট হোৱা নাই। কিহৰ কাৰণে? বোলে তেওঁ ইমান পশু হত্যা কৰিছে, মই একদম ভাল নাপাওঁ, কিন্তু তাক যাতে মই ভাল পাওঁ সেনেকুৱা কৰি দিয়াচোন, তাক যাতে মই ভাল পাওঁ। আমাক সেই মায়াঙৰ ৰোজা তাত নাযায় জানো, মোক ভাল পোৱা কৰি দিয়কচোন বুলি, হয় নাই? আৰু নাৰদক পঠিয়াইছে যে হিংসাৰ পৰা অহিংসালৈকে লৈ আনা। বোলে কি? তুমি নিজৰ শৰীৰটোতেই দেখুৱাই দিবা নিগমত। আৰু সেইকাৰণে প্ৰাচীন বৰ্হি ৰজাৰ কাষ পালেগৈ কোন? নাৰদ। আৰু গৈ পেলাই নাৰদে প্ৰাচীন বৰ্হিক ক'লে, তুমি কিমান জীৱ হত্যা কৰিছা জানা? বোলে হিচাপ নাই। তেতিয়া শৰতৰ নিশা আকাশত যেনেকৈ কোটি কোটি তৰা দেখোঁ ৰাতি ফৰকাল আকাশখনত, সেনেকৈ হাঁহ, পাৰ, মহিষ, হৰিণ কি কি বলি দিছিল, সকলোবিলাকে ৰৈ আছে। আৰু আমি যদি নিগমত চাওঁ, আপোনালোকে জীৱনত কেতিয়াবা কোব খাইছে, কোনোবাই শিলগুটি ধৰিছে, দাড়ি কাটোতে কথা কৈছে, আঙুলি ছিঙিছে, হাত ভাঙিছে, ভৰি ভাঙিছে, কিহৰ কাৰণে? এনেকেই আগৰ জন্মত আপোনালোকে কাৰোবাৰ হাত ভাঙিছিল, কাৰোবাৰ ভৰি ভাঙিছিল, কাৰোবাৰ চকু ঘুকি দিছিল, আৰু সেইকাৰণে যিমানবাৰ জন্ম হ'বগৈ এই দেহাটোতে পাব। আৰু সেই কথাখিনিকে বুজাবলৈ পশুপতি, কাৰ নাম? পশুপতি, শিৱৰ নাম। সেই পশুপতিৰ পৰা অস্ত্ৰ লাভ কৰাৰ কাৰণেই, যি অস্ত্ৰ লাভ কৰিছিল অৰ্জুনে, তাৰ নাম পাশুপাত। পশুপতিৰ পৰা লাভ কৰিছিল কাৰণে পাশুপাত। আৰু একদম ম্যানমাৰলৈকে, ত্ৰিপুৰাৰ পৰা ম্যানমাৰলৈকে এইখিনি আছিল আগতে যোগিনী তন্ত্ৰৰ ভাষামতে কিৰাত ৰাজ্য। শিৱক ইয়াত চিকাৰীৰ ৰূপত কল্পনা কৰিছিল। আপোনালোকে যদি সিফালে
মানে দাৰ্জিলিং পাৰ হৈ ছিকিম পায়গৈ। ছিকিমত আপোনালোকে দেখিব শিৱক চিকাৰী ৰূপত পূজা কৰে এতিয়াও, কিৰাত বুলি কয়। গতিকে সেই চিকাৰী ৰূপতেই অৰ্জুনক শিৱই দেখা দিছিল। আৰু আচলতে আমাৰ উত্তৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ যিখিনি জনসাধাৰণ কোচ, ৰাভা, বড়ো আদি কৰি আমাৰ অৰুণাচলৰ অকা দফলা গালোলৈকে এইখিনি কিন্তু কিৰাত জনগোষ্ঠীৰ, সেইকাৰণে কৈৰাটজ বুলি কয়। যি নহওক শিৱই পাৰ্বতীক কৈ থকা সময়ত লাহেকৈ নাৰদে আঁতৰি দিলে। আৰু নাৰদে গৈ পেলাই সেইবেলা মহাৰিষি নাৰদ প্ৰধান গৈলন্ত প্ৰাচীন ভৰি নিপতি চাম। আৰু প্ৰাচীন ভৰি কোন? প্ৰচেতকসকলৰ পিতৃ। সেই প্ৰচেতক পিতৃ যাক সৰ্বলোকে জানে, উৎসুকে নাৰদ দেৱ গৈলা তাৰ স্থানে। নাৰদ দেখি ৰাজা প্ৰাচীন বৰ্ষিষি, পাদ্যৰ্গে পুজিলন্ত পৰম হৰিষি। আসনে বখিলা ঋষি হৰষিত মন, নিপতিক চাহি হাঁহি বুলিলা বচন। আৰু নাৰদক দেখা পাই তেওঁ আসন আনিছে, পাদ্যৰ্গ আচমনিৰে ষোড়শ উপচাৰেৰে নাৰদক কি কৰিছে? আপ্যায়ন কৰিছে আৰু আদৰণি জনাইছে। হে শুন ৰাজা তই মিছাতেহে মৰৌ, কৰ্ম কৰি কোন ফল পাইবে ইচ্ছা কৰ। দুখ হানি হইবে সুখ মিলিবে বিস্তৰ, বিচাৰত সিটো ফল নোহে স্বতন্ত্ৰ। হে ৰাজা, তুমি যে এই লাখ লাখ কোটি কোটি এই পশুবিলাকক হত্যা কৰি পূজা কৰিলা, কিনো ফল পালা? কিনো সুখ পাইছা তুমি? তোমাৰ দেখোন সদায় শৰীৰত বিকাৰ। অৰ্থাৎ ইমান পূজা কৰিছে, ইমান যজ্ঞ কৰিছে, ইমান বলি বিধান দিছে, কিন্তু তুমি জানো স্থায়ী সুখ পাইছা? তেতিয়া প্ৰাচীন ভনী ৰজাই কৈছে, মোৰ ভুল হ'ল, এপলাইজ কৰিছে, এটা অনুশোচনা। বোলে কেনেকুৱা হ'ল কোৱাচোন? বোলে মই বুজাব পৰা নাই। তাৰমানে স্কুল কলেজত চাবচোন, বৰ কষ্ট কৰে কিছুমান ল'ৰা ছোৱালীয়ে, কিন্তু সময়ত ফল নাপায়। এবাৰ কি হ'ল, কাউৰী এহালে দুটা ডিম দিলে, উমনি দিছে, আৰু বতাহ বৰষুণত এটা ডিম পৰি পেলাই ভাঙি গ'ল। কাউৰীহালৰ দুখ লাগিল, আৰু ইটো ডিম এবাৰ ইজনে উমনি দিয়ে, এজনে তাৰমানে বাঁহটো এৰি নাযায়। আৰু এদিন একনোৱা হৈ পেলাই মতা কাউৰী পোৱালি এটা ডিমটোৰ পৰা জন্ম পালে। এতিয়া মতা কাউৰী পোৱালিটোক মাকে আৰু বাপেকে শিকাইছে, আমাৰ যদি কিবা হানি বিঘিনি হৈ যায়, ৰেডিমেড খাদ্য আছে। বোলে কি? বোলে কল পকিলে হালধীয়া হয়, পকা কল খালে একদম ধুনীয়া, তই বেলেগ বস্তু একো নালাগে। গতিকে তই প্ৰথমতেই একো যদি নাপাওঁ, তই কল বিচাৰিবি। বোলে কল পকিলে কেনেকুৱা হয়? বোলে হালধীয়া হয়। ইয়াৰ কিছুদিন পাছতেই কাউৰীটো উৰিব পৰা হ'ল, আৰু মাক বাপেক হাল মৰি থাকিল। আৰু কাউৰী পোৱালিতে নিজে উৰি 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 গৈ পকা কল পালেই খায়, পকা কল পালে খাই, কি বেলেগ নাখায়। এদিন কি হ'ল, বহু দূৰণি ঠাইলৈকে গ'ল, তাত কলগছ নাই, আৰু বিচাৰি বিচাৰি এডাল শিমলু গছত পৰিলে। কাউৰীটোৱে ভাবিলে এওঁতো কলেই, শিমলু গছৰ কল নহয় জানো। আৰু এইবাৰ কিবা কিবি খাই, শামুক খালে, কিবা খালে, সৰু নিগনি পোৱালি খালে, আৰু কলডাল ৰখি আছে শিমলু গছত যে এদিন পকিব, এদিন পকিব। আৰু এদিন দেখিলেগৈ কলবিলাক দেখোন কলা পৰি গ'ল। সি ভাবিলে, মা দেউতাইতো কৈছিল হালধীয়া হ'ব বুলি, সি ভাবিলে এইডাল কল চাগে কলা হৈ যায়। এই বুলি অধৈৰ্য হৈ এদিন এক খুট মাৰি দিলে এটা পকা, মানে পুৰত শিমলু গছত, আৰু ফ্ৰুং কৰি পেলাই তোলাবিলাক ওপৰত উৰি গুচি গ'ল। তেতিয়া সি চক খাই পেলাই বহুত দূৰত গুচি গৈ পেলাই সি ভাবিলে কিবা হ'ল, আকৌ এটা বেলেগ মানে কলত খুট মাৰি দিলে, আকৌ উৰি গ'ল। তাৰ তেতিয়া এক্সপিৰিয়েঞ্চ হ'ল। কি এক্সপিৰিয়েঞ্চ? সকলো কল পকিলে হালধীয়া নহয়, কিছুমান কল পকিলে কলাও হয়, আৰু কিছুমান কল পকি উৰিও যায়, নহয় জানো? গতিকে নাৰদে কৈছে, তুমি সেই শিমলু কল ৰখি আছিলা। শিমলু কল ৰখি থকাৰ নিচিনা নহ'ল জানো? শিমলু কল জানো খাব পাৰি? তোলাহে হয় শিমলুৰ, হয়নে? গতিকে সেইটাকে কৈছে, মহৰ্ষি পতঞ্জলীয়ে আমাক কৈছে, সেইদিনাখন আপুনি কষ্ট আৰু নাপায়। ফাগুনৰ মাহত যেনেদৰে শিমলু তোলাবোৰ
আকাশত উৰে, ঠিক সেনেদৰে আপোনাৰ সংসাৰৰ হেঁচা আপোনাক হেঁচা মাৰি ৰাখিব নোৱাৰে। আপুনি সেইদিনাখন পাতল অনুভৱ কৰিব। কোনদিনাখন? কায়া কাছাই সম্বন্ধ সংযমত লঘুতুলা পাত্ৰেশ্ব আকাশা গানম। অৰ্থাৎ যিদিনাখন তুমি শৰীৰ আৰু আকাশৰ মাজত সম্বন্ধ স্থাপন কৰিবা, আৰু সেইদিনাখন তুমি ফাগুন মাহৰ আকাশত যেনেকৈ কমুৱা তোলাবোৰ উৰে তেনেকৈ উৰিব পাৰিবা। আৰু সেইকাৰণে নৱসিদ্ধই উৰিব পাৰিছিল। কিহৰ কাৰণে? সাংসাৰিক বিষয় বাসনাৰ হেঁচাই তেওঁলোকক দবাই থ'ব পৰা নাছিল দেই। গতিকে সেইকাৰণে নাৰদে প্ৰাচীন বঢ়ি কি ক'লে? তুমি শিমলুকল ৰখি আছা, যিমান তুমি হত্যা কৰিলা, বলি দিলা, কিবা জানো উপকাৰ হ'ল? বোলে একো হোৱা নাই। মনত জানো শান্তি পাইছা? বোলে নাই পোৱা। তেতিয়া নাৰদে ক'লে তুমি কাৰোবাক অশান্তি দি নিজে জানো শান্তি পাবা? গতিকে আমি যদি কাৰোবাক অশান্তি দিওঁ, আমি কিন্তু কেতিয়াও শান্তি নাপাম। বোলে শান্তি কেতিয়া পাম? তেতিয়া নাৰদে ক'লে প্ৰাচীন বঢ়িক, তুমি যিদিনাখন মায়াদেৱীৰ জীয়েকবিলাকক পুতেকবিলাকক চিনি পাবা আৰু তেওঁলোকক তুমি কি কৰিব লাগে? ইগন'ৰ কৰিব পাৰিবা। তেওঁলোকক যেতিয়া এৰাই চলিব পাৰিবা, তেতিয়া তুমি স্থায়ী শান্তি পাবা। তেতিয়া প্ৰাচীন বঢ়িয়ে ক'লে বোলে মায়াৰ জীয়েকবোৰ কোন কোন? আশা, কামনা, বাসনা, হতাশা, প্ৰত্যাশা। পুতেকবোৰ কোন কোন? গৰ্ব, অহংকাৰ, কপট, ক্ৰোধ, ক্লীবতা, এলাহ, চঞ্চলতা। এইবোৰ হ'ল মায়াৰ ল'ৰা ছোৱালী। আৰু এইবোৰক যেতিয়া আমি আশ্ৰয় দিম, যাক আমি ডিভাইন কোৱালিটিজ, দিব্য গুণ বুলি কওঁ, কেতিয়াও কিন্তু আপুনি নাপায়। এতিয়া মোৰ কাষতে গোস্বামী ছাৰো আছে আৰু দত্ত ছাৰো আছে। এখেতসকলে যেতিয়া শ্ৰেণীকোঠাৰ ক্লাছ লয়, ধৰকচোন ইয়াতে ডাইচত উঠি তেওঁ ক্লাছ লৈ আছে, আপোনালোকে যেনেকৈ অলপমান দূৰত বহিছে, ছাত্ৰ ছাত্ৰীসকলে সেনেকৈ এটা দূৰত্ব মেইনটেইন কৰে। মেইনটেইন এট ইউনিক ডিষ্টেঞ্চ। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলৰ লগত যেনেকৈ এটা দূৰত্ব বজাই ৰাখে, আৰু ল'ৰা ছোৱালী যেনেকৈ মাক দেউতাকৰ লগত এটা দূৰত্ব বজাই ৰাখে, তেনেকৈ ভক্ত আৰু বৈষ্ণৱসকলেও ভগৱন্তক যিমান ভাল পালেও এটা শ্ৰদ্ধাৰ বাবে এটা দূৰত্ব বজাই ৰাখে। সেই দূৰত্বটোৰ নামেই হ'ল এস্থেটিক ডিষ্টেঞ্চ, নান্দনিক দূৰত্ব। আৰু নান্দনিক দূৰত্বৰ পত্নীৰ নাম হ'ল নান্দনিক সৌন্দৰ্য, এস্থেটিক বিউটি। আৰু নান্দনিক দূৰত্ব আৰু নান্দনিক সৌন্দৰ্যৰ সন্তানবিলাকেই হ'ল দিব্য গুণবোৰ, দ্য ডিভাইন কোৱালিটিজ, ডিচিপ্লিন, এথিক্স, ইকুইটি, ডেডিকেশ্যন, মৰেল, চিভিলাইজেশ্যন, পলাইটনেছ, দয়া, কৰোণা, মমতা, বিনয়, লজ্জা, সমানুৱৰ্তিতা, নিয়মনীতিবদ্ধতা, শৃংখলাবদ্ধতা, ত্যাগ। এইবোৰ হ'ল দিব্য গুণ। আৰু যিয়ে সেই নান্দনিক দূৰত্ব বুজি পায়, যিয়ে নান্দনিক সৌন্দৰ্য বুজি পায়, তেওঁৰ কাৰণেহে দিব্য গুণসমূহ আয়ত্ত কৰাটো সম্ভৱ। আদাৰৱাইজ ইট ইজ ইম্পচিবল এণ্ড বিয়ণ্ড দি ইমাজিনেশ্যন, কল্পনাৰ বাহিৰৰ কথা। গতিকে সেইজন মানুহ সুখী হ'ব পাৰে, সেইজন মানুহ আনন্দিত হ'ব পাৰে যি নান্দনিক দূৰত্ব আৰু নান্দনিক সৌন্দৰ্য বুজি পায়। গতিকে কি হ'ব? তেওঁ স্থায়ী শান্তি বিচাৰি পাব যেতিয়া তেওঁ মায়াৰ জীয়েক পুতেকবিলাকক বিশেষকৈ আশা আৰু প্ৰত্যাশা, এক্সপেক্টেশ্যন এণ্ড দ্য ৰিটাৰ্ণ এক্সপেক্টেশ্যন। আশা আৰু ঘূৰাই বিচৰা আশা। আশাত বন্দী হোৱা বাবেই যুধিষ্ঠিৰৰ ৰাজ্য গ'ল, পত্নীৰ মৰ্যাদা হানি হ'ল, ভাতৃ গ'ল, সম্পত্তি গ'ল, বনত অঘৰী হ'ব লগা হ'ল। সেইকাৰণে যোৱা পাশাত খেলিব নালাগে। কি হ'ল? আশা নহয় জানো? পাম নেকি, পাম নেকি, এইবাৰ পাম, এনেকৈ ভাবোঁতে ভাবোঁতে তেওঁৰ কি গ'ল? গোটেই সম্পত্তি গ'ল। আনকি ইমান নীলাজৰ দৰে নিজৰ ধৰ্মপত্নীক যোৱাৰ পণত দি দিলে। কিহৰ কাৰণে? আশা। সেইকাৰণে কৈছে এক্সপেক্টেশ্যন এণ্ড দ্য ৰিটাৰ্ণ এক্সপেক্টেশ্যন। আশা আৰু প্ৰত্যাশাক যেতিয়া বাদ দিব পাৰিব আপুনি, সেইদিনাখন আপুনি স্থায়ী শান্তি পাব। সুখ, শান্তি, আত্মসন্তুষ্টি আৰু লগতে ঈশ্বৰ। কি কি ক'লোঁ?
সুখ, শান্তি, আত্মসন্তুষ্টি, ঈশ্বৰ গছৰ গুৰিত, শিলৰ মূৰ্তিত, সোণৰ মূৰ্তিত নাই, আপোনাৰ হৃদয়ত আছে। সুখ আপুনি পাঠশালাৰ বজাৰত, সাদেৰীৰ বজাৰত, ভূটান্ত মহিতানাত, তিতকাৰ বজাৰত, পাটাচাৰকুচিত, বাঙত, বিছানকুচিত, সেই বনগাঁৱৰ থিয়েটাৰ ফিল্ডত আজি বজাৰ চলিছে, নেহি মিলেগা, নাপায়। সুখী আপুনি নিজে হ'ব লাগিব, শান্তি আপুনি নিজে পাব লাগিব, আত্মসন্তুষ্টি সেলফ ছেটিছফেকশ্যন আপুনি নিজে পাব লাগিব, আৰু ঈশ্বৰক আপুনি হৃদয়ত নিজে পাব লাগিব। গতিকে এই চাৰিটা বস্তু যিয়ে বিচাৰি পায় সেইজনেই ভকত, যাৰ গৰ্ব আৰু অহংকাৰ নাই সেইজনেহে পাব। গতিকে বহুদিন আগতে বাটৰুৱাৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকাই এটা কবিতা লিখিছিল, বাটৰুৱা, আৰু কলদিলীয়া হৃদয়খন বুলি কৈছিল। এজনে কৈছিলগৈ, মই যে দেখা নাই বোলে দাপোনখনত যেতিয়া ধূলি লাগি থাকিব প্ৰতিবিম্ব জানো দেখিবা, দ্য ইমেজ। গতিকে ইমেজটো তেতিয়া ফটফটীয়া হ'ব, অলদো ইট ইজ ভাৰ্চু, যদি প্ৰতিবিম্ব মিছা, কিন্তু হৃদয় এখন চাফা হ'ব লাগিব। গতিকে হৃদয়খন চাফা হ'ব লাগিলে কি লাগিব? গৰ্ব আৰু অহংকাৰ থাকিব নালাগিব। গতিকে আজিৰে পৰা এনেকুৱা নামৰ অনুষ্ঠান, ভাগৱতৰ অনুষ্ঠান য'তেই নহওক কিয়, আপোনালোকে ঘৰৰ পৰা ওলাওঁতে এই বুলি মনে মনে ভাবিব, হে ঈশ্বৰ, আজি যাতে মই গৰ্ব নোহোৱা, অহংকাৰ নোহোৱা, হিংসা নোহোৱা, কপট নোহোৱা ভকতক লগ পাওঁ। তাৰমানে মোৰ মনৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব? আজি গৰ্ব নোহোৱা, অহংকাৰ নোহোৱা ভকতক যাতে লগ পাওঁ। বাৰু মই যে তাতে যাম কি হ'ব বাৰু, এই বুলি মনত ভাবিব। আমি যেতিয়া ষ্টেচনাৰী দোকানলৈকে যাওঁ, গেলামাল দোকানলৈকে যাওঁ, কি পাৰোঁ বাৰু? চাবোন পাওঁ নে নাপাওঁ? কাপোৰ ধোৱা আৰু গা ধোৱা চাবোন পাওঁ নে নাপাওঁ? লাক্স, লেক্সনা, লিৰিল, হামাম, পিয়াৰ্ছ, ডভ, 555, ঘড়ী, ডিটাৰজেণ্ট, চাৰ্ফ, এক্সেল, ৰিন, সুপ্ৰিম, কৈতো শেষ নহ'ব, হয়নে? কাপোৰ ধোৱা চাবোন আৰু গা ধোৱা চাবোন পাব। কিন্তু দোকান এখনত যাই যদি এই বুলি কয়, সেই শৰ্মা নাৰ্ছিং হোমৰ কাষতে ডাঙৰ ডিপাৰ্টমেণ্টেল দোকান এখন খুলিছে, তাতে গৈ পেলাই যদি কয় মনৰ মলি চাফা কৰা মোক এটুকুৰা চাবোন লাগে, পাব জানো? যে মোৰ মনটো চাফা কৰা এটুকুৰ চাবোন লাগে, পাব জানো? সেই টুকুৰা চাবোন তেওঁলোকে দিব নোৱাৰে। গতিকে ঈশ্বৰৰ নামষাৰ কেনেকুৱা জানে? মন মল প্ৰক্ষালক। যিজন মানুহৰ কামত, কথাত, আচৰণত, ব্যৱহাৰত মাৰ্জিত ৰুচিবোধ আছে, আনন্দত থাকে, দুখত নাথাকে, কাকো হান মাৰি খোজ মাৰি কথা নকয়, অনাবিল আনন্দত থাকে, তেওঁৰ আকালো নাই, ভঁৰালো নাই, নিশ্চয় জানিব সেইজনক ঈশ্বৰে সেই চাবোন টুকুৰা দিছে, যি টুকুৰা চাবোনেৰে মনৰ মলি ধুব পাৰি। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত কি বুলি লিখিলে? গৰ্বশূন্য সন্ত খবৰ আশ্ৰমে যাইব, তাসম্বাৰ মুখে পদ্মে বাজ, হুইবে তজু কথাম মৃত নদীম, হে তাতে মগ্ন হুয়া দেখাৰ হাতয়ে এৰাইব। দেহাৰ হাত এৰাইব মানে বিধিৰ কিংকৰ আৰু হৈ থাকিব নালাগে। বিধিৰ কিংকৰ মানে এই সংসাৰলৈকে যাতনা ভুগিবলৈ, দুখ সুখ ভুগিবলৈ বাৰে বাৰে আহি থকা, আৰু বাৰে বাৰে আহি থাকিব নালাগে, হয়নে? সেইকাৰণে কি কৈছে? ইবাৰ কৰোণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ, অৰুণ চৰণতলে হৰি কমলাপতি, সত্যে সত্যে পখিলিখনত। আৰু মানৱী জনম সাম্ফল ক'লৈ এই হৰি নাৰায়ণ, হয়নে? সাম্ফল কেতিয়া হ'ব? যেতিয়া আপোনাৰ জীৱন সাৰ্থকতা হ'ব। আগতে আমি 4 অনা বুলি কৈছিলোঁ, 4 অনাটোক 25 পইচা বুলি কয়, শিকি বুলিও কয়। কলি যুগ 1 শিকি 4 অনা, ভাৰতবৰ্ষ 8 অনা 2 শিকি 50 পইচা, নৰতনো দেহা 12 অনা 75 পইচা। কিন্তু যেতিয়ালৈকে পৰমাত্মা পৰমেশ্বৰক আপুনি হৃদয়ত তেওঁকেই পৰমেশ্বৰ পৰম ব্ৰহ্মেশ্বৰ গ্ৰহণ নকৰে, আপুনি কিন্তু 16 অনা হ'ব নোৱাৰে, আৰু 16 অনা নহ'লে আহি থাকিব লাগিব। গতিকে সেইবাবে শুকক যেতিয়া পৰীক্ষিতে সুধিলে, কি বুলি সুধিলে?
হে গুৰুজন তব পিতৃনা দ্বাৰা কো ধৰ্ম প্ৰদায়তে, আপোনাক আপোনাৰ পিতৃ কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে কি ধৰ্ম দিলে? কি বুলি ক'লে বাৰু শুকে তেতিয়া? ধৰ্মা প্ৰউচিত কৈত ভৌত্ৰপাৰাম নিৰ্মৎস্বৰণম সতম वेदं वास्तवमत्र वस्तु सीबादम तापत्रय उन्मीलानम। हे राजन, কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে মোক সেই ধৰ্ম দিলে যি ধৰ্মত হিংসা নাই আৰু কপট নাই, যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। পুনৰ সুধিছে পৰীক্ষিতে, হে গুৰুজন, আপোনাক আপোনাৰ পিতৃয়ে কাক আটাইতকৈ শ্ৰেষ্ঠ বুলি চিনাকি কৰাই দিলে? আজি যেনেকৈ বৃক্ষৰূপক বাপজনাক, উদ্যোদক বাপজনাক, মাননীয় মন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয়ক চিনাকি কৰাই দিয়া নাই জানো? ঠিক তেনেকৈ পৰীক্ষিতে শুকদেৱক সুধে, আপোনাৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ বুলি কাক চিনাকি কৰাই দিলে? ভাগৱত মাহাত্ম্যৰ অষ্টম আৰু নৱম শাৰীত এই বুলি লিখিছে, ভাগৱতৰ প্ৰথম পৃষ্ঠাতে, শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিস্মৰকাম শ্ৰদ্ধা হৃদ্যা অৱৰিদ্ধাতে কৃত্যব্য শুশ্ৰূষাবিস্তৎসনত। অসমীয়াত অনুবাদ কৰিলে এনে হ'ব, হে ৰাজন, শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস মোৰ পিতৃ, মোৰ সেই প্ৰাতঃস্মৰণীয় পুৰাণ মুনি পিতৃয়ে মোক পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক পৃথকে উপাসনা কৰাৰ প্ৰয়োজন নাই। কিং বা পৰেৰ ঈশ্বৰ, পৰমেশ্বৰ শব্দৰ বিপৰীত শব্দ পৰেৰ ঈশ্বৰ, প কম্পিত ধ্বনি ৰ ঐকাৰ পৰৈ, আকৌ কম্পিত ধ্বনি ৰ দীৰ্ঘ ইকা পৰেৰি তালিব শৈবস্পহ আৰু শেষত পৰেৰ ঈশ্বৰ। তাৰমানে ইংৰাজীত ডেমি গডছ, অসমীয়াত ক্ষুদ্ৰ দেৱ দেৱী, অৰ্থাৎ পৰমাত্মা পৰমেশ্বৰক হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱাৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীক পৃথকে উপাসনা কৰাৰ প্ৰয়োজন নাই। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নাপায়। আজি যদি ৰবিবাৰ নহয় সোমবাৰ বা মঙলবাৰ হ'লহেঁতেন, মই যদি এখন মহাবিদ্যালয়ত কাম কৰি থাকিলোহেঁতেন, ধৰি লওকচোন মই বজালী মহাবিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিম, তেতিয়া মই গোস্বামী ছাৰক এপ্লিকেশ্যন কৰিম, মহাশয় সমীপেক্ষু বিষয় এদিনৰ ছুটিৰ বাবে আবেদন, কি বুলি লিখিম? সন্মানপূৰ্বক বিহিত নিবেদন এই যে অহা জেঠ মাহৰ 23 তাৰিখ বজালী নগৰৰ মাজমজিয়াত থকা সদৰ পাঠশালাৰ নাট্য মন্দিৰ প্ৰাংগণত হ'বলগীয়া এদিনীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ বাবে আমাক নিমন্ত্ৰণ দিছে। উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ মহোদয়ে আমাক এদিনৰ ছুটি মঞ্জুৰ কৰি দিয়ে যেন। এখেতে কাউণ্টাৰ চাইন মাৰি তাত ষ্টাম্পটো ঠুকি দিব আৰু কম্পিউটাৰত আঙুলিকেইটা টিপি পেলাই কপিটো অল HOD মেইল কৰি দিলে। আৰু মই অধ্যক্ষ মহোদয়ক দৰখাস্ত দিয়াৰ পাছত আৰু বেলেগ কাৰোবাক পৃথকে পৃথকে দৰখাস্ত দিয়া দৰকাৰ আছে নেকি? আমাৰ সন্মুখতে অৱনী তালুকদাৰ বা বহি আছে, জীয়েকৰ বিয়াত মোক মাকবাৰ লাগে গুৱাহাটীত গৈছে, যাই মিঠক মোক খুজিছে এই বুঢ়াটো কাইনো, বোলো কাই হ'ব আৰু পিতা নাম কিনো বোলে অমুক, খচখচকৈ লিখিছে শ্ৰীযুত অমুক আৰু তেওঁৰ পৰিয়ালবৰ্গ। পিতাক কৈছে, অ' পিতা বোলে মই বজালীৰ পৰা আহিছোঁ, আমাৰ সৰু জীয়টোৰ বিয়া, আপুনি যাব? পিতাই কৈছে মই নৰিম দে, গাটো বৰ বেয়া, চলি এখন যাব। এতিয়া তালুকদাৰ বাপে ঘূৰি অহাৰ পাছত মায়ে ক'ব নেকি, এই মকদ্দছ মোৰ নামটো ক'ত? ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো ক'ত? অৰ্থাৎ আমাৰ পিতাৰ নামত চিঠিখন দিয়াৰ পাছত মোৰ মাৰ নামটো বেলেগে লিখাৰ দৰকাৰ নাই, ডাঙৰ দাদাৰ মাজু দাদাৰ সৰু দাদাৰ বাদেই মোৰ নামটো লিখাৰ দৰকাৰ নাই। আমাৰ দেউতাৰ নামত অৱনী তালুকদাৰে চিঠিখন দিয়াৰ পাছত আমি এনেই নিমন্ত্ৰণ হৈ গ'লোঁ। অৰ্থাৎ সকলো দেৱতাৰ অধ্যক্ষ, সকলো লোকৰ অধ্যক্ষ, সকলোৰ পুৰৰজ্ঞ, কি কি মানে চোৰাধেক্ষ, জানাধেক্ষ, ত্ৰিজাধেক্ষ, লোকাধেক্ষ, ধাক্সাধেক্ষ, আধুক্ষজাহা, তেওঁ সকলোৰে অধ্যক্ষ, প্ৰিন্সিপেল গড অল অভাৰ ডেমিগডছ। ডেমিগডছ মানে উপদেৱতা, ক্ষুদ্ৰ দেৱী, তেওঁ সকলো দেৱ দেৱীৰে অধ্যক্ষ। সেইকাৰণে সংস্কৃতত তেওঁ 672 নম্বৰ বিষ্ণু পুৰাণত কি বুলি কৈছে? অধুক্ষজাহা, প্ৰিন্সিপেল গড অল অভাৰ দ্য ডেমিগডছ।
কিমান সুন্দৰ কথা কৈছে। গতিকে সেই সকলো দেৱতাৰ অধ্যক্ষক আপুনি যেতিয়া ইয়াত প্ৰতিস্থাপিত কৰিব পাৰিব, আপুনি সেই মনত ৰাখিব, এখন মহাবিদ্যালয়, ইংলিছত কলেজ বুলি কওঁ, সেইখনত যদি অধ্যক্ষ নাই, ৰিটায়াৰ হৈছে, ভাইচ প্ৰিন্সিপালে কাম কৰি আছে, কিন্তু ভাইচ প্ৰিন্সিপালেও প্ৰিন্সিপালৰ নামৰ ষ্টাম্পটো কিন্তু মাৰিব নোৱাৰে। প্ৰিন্সিপালৰ ষ্টাম্প প্ৰিন্সিপালেহে মাৰিব চাইনটো। গতিকে যেতিয়ালৈকে আপোনালোকৰ নিজৰ হৃদয়ত ৰিক্ত হৈ থকা পৰম দেৱতাৰ স্থানত পৰমাত্মা পৰমেশ্বৰক বহুৱাই নলয়, তেতিয়ালৈকে কিন্তু সেই আসনখন ৰিক্ত হৈ থাকিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি